ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ SSLC 2024 হিন্দীৰ কুৱেশ্যন পেপাৰ ইলেক্ট্ৰিক সাবজেক্টৰ গোটেইকেইটা কুৱেশ্যন পেপাৰ সলভ কৰি দিম। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা প্লিজ। এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া বুলি মই আশা ৰাখিছোঁ। তোমালোকৰ পৰীক্ষা ভাল হওক তাৰে কামনা কৰিলোঁ। তোমালোকে চাই লোৱা গ্ৰুপ এৰ কুৱেশ্যন নাম্বাৰ 1 একৰ এনচাৰটো হ'ব ক কবিৰ, খ বলিদান, গ তোমালোকে চাই লোৱাচোন। মই যেহেতু হিন্দীৰ টিচাৰ নহয় গতিকে সেইকাৰণে তোমালোকক অলপমান সময় লাগিছে, অলপ চাই লোৱা। তাৰপিছত ঘ নম্বৰ কুৱেশ্যন ভগৱান শ্ৰীকৃষ্ণ, তাৰ নেক্সট তোমালোকে চাই লোৱাচোন। এইটো হ'ব তোমালোকৰ 5ৰ ক নম্বৰ কুৱেশ্যনৰ এনচাৰ। এইটো 5ৰ ক নম্বৰ কুৱেশ্যনৰ এনচাৰ। এইটো অলপমান ভালকৈ চাই ল'বা। 5ৰ ক নম্বৰ কুৱেশ্যনৰ এনচাৰটো ভালদৰে চাই লোৱা। তাৰ নেক্সট 5ৰ খ নম্বৰ কুৱেশ্যনৰ এনচাৰ, 5ৰ খ নম্বৰ কুৱেশ্যনৰ এনচাৰ। তাৰপিছত এইটো গ নম্বৰ কুৱেশ্যনৰ এনচাৰ, এইটো গ নম্বৰ কুৱেশ্যনৰ এনচাৰ, 5ৰ গ নম্বৰ কুৱেশ্যনৰ এনচাৰ। একফালৰ পৰা চাই লোৱা 5ৰ গ নম্বৰ কুৱেশ্যনৰ এনচাৰ, এইটো 5ৰ গ। তাৰপিছত হ'ব, তাৰপিছত তলপিনে চাই লোৱা। তাৰপিছত 5ৰ ঘ, তাৰপিছত এইটো 5ৰ ঘ, 5ৰ ঘ নম্বৰ কুৱেশ্যনটো চাই লোৱা। এইটো 5ৰ ঘ নম্বৰ কুৱেশ্যনৰ এনচাৰ, 5ৰ ঘ। আৰু এইটো তলত আহিছে উংগ, তলৰ উংগ নম্বৰ কুৱেশ্যনৰ এনচাৰ। ঠিক আছে, তলৰ উংগ নম্বৰ কুৱেশ্যনৰ এনচাৰ অন্তিম কুৱেশ্যন। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা। থেংক ইউ, ধন্যবাদ।